Hello everyone, welcome to Phoenix Learn. So আজি এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ যিটো ইংৰাজী বিষয়ৰ ছেকেণ্ড চেপ্টাৰ আছিলে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেইটোৰ থাৰ্ড পাৰ্টটোৰ এটা অসমীয়াত এক্সপ্লেনেশ্যন দিব ট্ৰাই কৰিম। ইয়াৰ আগতে আমি ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো আৰু ছেকেণ্ড পাৰ্টটো ডিছকাছ কৰিছিলোঁ। চ' সেইখিনি যদি ছাত্ৰ ছাত্ৰীসকলে চোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। চ' আমি থাৰ্ড পাৰ্টটো চাওঁ। চ' এইখিনি আমি পঢ়ি গৈছিলোঁ অলৰেডি। আমি হোৱাইট চুপ্ৰিমেচিটোৰ কথা পাইছিলোঁ, আমি এপাৰ্থেইডৰ কথা পাইছিলোঁ, আমি মেণ্ডেলাৰ ষ্ট্ৰাগলখিনি পাইছিলোঁ ব্লেক প্ৰেছিডেণ্ট হোৱাৰ ক্ষেত্ৰত, আৰু তেওঁ সেই ইনাগুৰেশ্যন চেৰিমনিটোৰ বিষয়ে পাইছিলোঁ। ইয়াৰ পাছত কি আছে এইটো, ইন লাইফ every man has twin obligations to his family, to his parents, to his wife and children, and he has an obligation to his people, his community, his country. তো ইয়াতে কৈছে অব্লিগেশ্যন মানে দায়িত্ব। ইন লাইফ মানুহৰ জীৱনত কি হয়, এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ, সকলো মানুহৰে কি থাকে, দুটা দায়িত্ব থাকে সাধাৰণতে। অব্লিগেশ্যনছ টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন, যে পৰিয়ালৰ প্ৰতি, মাক দেউতাকৰ প্ৰতি বা পত্নীৰ প্ৰতি বা তেওঁৰ চিলড্ৰেনৰ প্ৰতি, অৰ্থাৎ ফেমিলিৰ প্ৰতি এটা দায়িত্ব থাকে। সেই দায়িত্বটো বিভিন্ন ধৰণৰ দায়িত্ব হ'ব পাৰে, সেইটো এটা দায়িত্ব। আৰু এটা কৈছে কি এণ্ড হি হেজ এন অব্লিগেশ্যন টু হিজ পিপল, হিজ কাণ্ট্ৰি, হিজ কমিউনিটি, হিজ কাণ্ট্ৰি। আৰু আনটো অব্লিগেশ্যনছ, অৰ্থাৎ আনটো দায়িত্ব কি হৈছে যে সেই মানুহজনৰ বা প্ৰত্যেক মানুহৰে পৰিয়ালৰ প্ৰতি দায়িত্ব থকাৰ সমান্তৰালভাৱে তেওঁৰ নিজৰ মানুহখিনি, নিজৰ জাতিটো আৰু নিজৰ দেশখনৰ প্ৰতিও এটা দায়িত্ব থাকে। সেইকেইটা টুইন অব্লিগেশ্যনৰ কথা কৈছে। তোমালোকে হয়তো পাছত কুৱেশ্যন পাব পাৰা, টুইন অব্লিগেশ্যন কি হয়, মেণ্ডেলাই কি কৈছে, সেইখিনিক লৈ কুৱেশ্যন কৰিব পাৰে। গতিকে সেই টুইন অব্লিগেশ্যনছটো কি হৈছে, ওৱান ইজ টু ফেমিলি, পেৰেণ্টছ, ৱাইফ, চিলড্ৰেন, এণ্ড আনাডাৰ ইজ টু পিপল, টু কমিউনিটি, টু কাণ্ট্ৰি। তো সেইখিনি আছিলে। ইন এ চিভিল এণ্ড human society man is able to fulfill those obligations according to his own inclinations and abilities. Inclination মানে কি হৈছে, নেচাৰেল টেণ্ডেঞ্চিজ অফ বিহেভিয়ৰ। তো নিজৰ বিহেভিয়াৰৰ কথা কৈছে ইয়াতে। এটা কি কৈছে যে সাধাৰণতে ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি, চিভিল আৰু হিউমেন ছ'চাইটি এখনত য'ত মানৱীয়তা থাকে, ইচ মেন ইজ এবল টু ফুলফিল দ'জ অব্লিগেশ্যনছ একৰ্ডিং টু হিজ অ'ন ইনক্লিনেশ্যন এণ্ড এবিলিটিজ, যে এজন মানুহে নিজৰ সক্ষমতা আৰু ইচ্ছানুসাৰে সেই যিখিনি নিজৰ পত্নীৰ প্ৰতি বা ফেমিলিৰ প্ৰতি বা কাণ্ট্ৰিৰ প্ৰতি বা তেওঁৰ পিপুলৰ মানুহখিনিৰ প্ৰতি বা জাতিটোৰ প্ৰতি সেই যি দায়িত্ব থাকে, মানুহজনে ইচ্ছামতে আৰু তেওঁৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি এখন ভাল সমাজত, মানৱীয় সমাজত তেওঁ সেই দায়িত্বখিনি পালন কৰিব পাৰে। কিন্তু ছাউথ আফ্ৰিকাত সেইটো কৰিব পৰা নাছিলে, সেইটো কথা আমাক ইয়াত ক'ব এতিয়া। বাট ইন এ কাণ্ট্ৰি লাইক South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. কিন্তু কি কৈছে যে ছাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাৰ নিচিনা এখন দেশত এইটো মানে সেই অব্লিগেশ্যনছকেইটা, দায়িত্বকেইটা, সেই দায়িত্বকেইটা পালন কৰাটো ইয়াতে কৈছে ইট ইজ ইম্পচিবল ফৰ এ মেন মাই বাৰ্থ এণ্ড কালাৰ, যে তেওঁৰ যিহেতু কৃষ্ণাংগ মানুহ, গতিকে কৃষ্ণাংগ মানুহখিনিৰ কথা কৈছে, অৰ্থাৎ এণ্ড কালাৰ কৈছে ব্লেকছ মানুহখিনিৰ কথা। সেই ব্লেকছ মানুহখিনিয়ে কি কৈছিলে যে ছাউথ আফ্ৰিকাৰ দৰে দেশ এখনত সেই যিখিনি দায়িত্ব থাকে দেশৰ প্ৰতি, কমিউনিটিৰ প্ৰতি, জাতিৰ প্ৰতি বা নিজৰ মানুহখিনিৰ প্ৰতি বা ফেমিলিৰ প্ৰতি, সেই দুইটা অব্লিগেশ্যনছ সমানে পালন কৰিবলৈ সক্ষম নহয় ছাউথ আফ্ৰিকাৰ দৰে দেশত, যদিহে মানুহজন কৃষ্ণাংগ হয়। সেইটো কৈছে। In South Africa, a man of color who attempted to live as human being was punished and isolated. আইচলেটেড আমি পাইছোঁ, হোম আইচলেশ্যন পাইছোঁ। এতিয়া কৰোণা ভাইৰাছ হৈ আছিলে, হোম আইচলেট মানে কি হয়, অকলশৰীয়াকৈ থকা, তেনেকুৱা হয়। তো কি আছে ইয়াতে যে যদিহে ছাউথ আফ্ৰিকাৰ নিচিনা দেশ এখনত বা ছাউথ আফ্ৰিকাত এজন মানুহে সেই দুয়োটা অব্লিগেশ্যনছ পূৰাবলৈ, দুয়োটা দায়িত্ব পূৰাবলৈ, কৃষ্ণাংগ মানুহ এজনে, ছাউথ আফ্ৰিকাৰ কৃষ্ণাংগ মানুহ এজনে যদি কি কৰে, এটেম্প কৰে, প্ৰচেষ্টা কৰে, তেতিয়া কি হ'ব, হু এটেম্পটেড টু লিভ এজ এ হিউমেন বিং ৱাজ পানিছড এণ্ড আইচলেটেড, সেই মানুহজনক শাস্তি দিয়া হৈছিলে আৰু আইচলেট কৰা হৈছিলে।
নিশংক কৰি দিয়া হৈছিলে, যিজন মানুহে দুইটা অব্লিগেশ্যনছ পূৰাবলৈ যায়, নিজৰ পৰিয়ালৰ উপৰিও নিজৰ দেশৰ মানুহৰ জাতিৰ প্ৰতি যেতিয়া মাত মাতিবলৈ যায়, তেতিয়া মানুহজনৰ সেই দুয়োটা দায়িত্ব পৰিয়ালৰ প্ৰতি দায়িত্বও পালন কৰিবলৈ সক্ষম হৈ নাথাকে আৰু দেশৰ প্ৰতিটো কৰিবই নোৱাৰে বা নিজৰ জাতিটোৰ প্ৰতি। নেক্সট কি আছে, a man who tried to fulfill his duties in our family and forced articles. In South Africa, a man who tried to fulfill his duty to his people was inevitably মানে unavoidably, avoid কৰিব নোৱাৰে, inevitably removed from his family and his home and forced to live a life apart. আৰু চাউথ আফ্ৰিকাত অৰ্থাৎ দক্ষিণ আফ্ৰিকাত যিজন মানুহে সেই দুয়োটা দায়িত্ব পালন কৰিবলৈ যায়, পৰিয়ালৰ প্ৰতি জাতিটোৰ প্ৰতি, পৰিয়ালৰ প্ৰতি থকা যিটো দায়িত্ব সেইটো এটা দায়িত্ব বুলি ক'লে আমাক অলৰেডি, আৰু যিটো জাতিটো দেশখন বা নিজৰ মানুহখিনিৰ কাৰণে যিটো দায়িত্ব থাকে সেইটো এটা দায়িত্ব বুলি ক'লে, সেইটো দুটা টুইন অব্লিগেশ্যনছ বুলি কৈছিলে। সেই দুয়োটা একেলগে যেতিয়া পালন কৰিবলৈ যাবলৈ লয়, তো তেতিয়া কি হয়, was forced to live a life apart, twilight existence of secrecy and rebellion. আৰু কি হয় যে তেওঁ সেই ফেমিলিখিনিৰ পৰা আঁতৰ হ'বলগীয়া হয়, আইচলেট কৰি দিয়ে, তেওঁ বেলেগকৈ থাকিবলগীয়া হয়, এই টুৱাইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰিবেলিয়ন। আৰু তাতে কি হয় যে সেইটো প্ৰতিবাদ যেতিয়া কৰিবলৈ যাব, সেই প্ৰতিবাদ কৰিবলৈ গ'লেও সেইটো শাস্তি পাব। মানে তাতে টুৱাইলাইট এক্সিষ্টেঞ্চ বুলি মানে এইটো কথাটো ক'বলৈ বিচাৰিছে হয়তো, যে দুইটা দায়িত্ব যিহেতু পালন কৰিব নোৱাৰে, আৰু দুইটা দায়িত্ব পালন কৰিবলৈ যেতিয়া বিচৰা হয়, এটাও দায়িত্ব পালন কৰিব নোৱাৰা হয়। অৰ্থাৎ তেওঁলোকৰ যিহেতু হোৱাইটছখিনি চুপ্ৰিমেচি আছিলে, গতিকে সম্পূৰ্ণৰূপে ব্লেকছখিনিৰ যিখিনি অধিকাৰ আছিলে সেইখিনি খৰ্ব কৰা হৈছিলে, হিউমেন ৰাইটছ ভায়লেট কৰা হৈছিলে। I did not in the beginning choose to place my people above my family, but in attempting to serve my people. যে নেলছন মেণ্ডেলাই কৈছে যে কি প্ৰথমতে আৰম্ভণিতে যেতিয়া মই মোৰ পৰিয়ালৰ কাৰণে যেতিয়া মই দায়িত্ব পালন কৰিব লৈছিলোঁ, তেতিয়া মই কোনো ধৰণৰ বাধা পোৱা নাছিলোঁ, আচলতে কোনো ধৰণৰ ডিফিকাল্টি পোৱা নাছিলোঁ, হা। But in attempting to serve my people, I found that I was prevented from fulfilling my obligations as a son, a brother and father and a husband. আৰু তেওঁ কৈছে কি তেওঁ যেতিয়া নিজৰ মানুহখিনিৰ কথা মানে নিজৰ মানুহখিনিক হেল্প কৰিবৰ কাৰণে যিটো দায়িত্ব আছিলে তেওঁ, অৰ্থাৎ কৃষ্ণাংগ মানুহখিনিৰ সৈতে কাৰণে মাত মাতিবলৈ থকা তেওঁ যিটো অধিকাৰ আছিলে বা যিটো দায়িত্ব আছিলে, সেইটো যেতিয়া পালন কৰিব গ'ল, তেওঁ কি হেৰুৱাইছিলে, আই ৱাজ প্ৰিভেণ্টেড টু ফুলফিলিং মাই অব্লিগেশ্যনছ এজ এ ছন, এ ব্ৰাদাৰ, এ ফাদাৰ এণ্ড হাজবেণ্ড। যে তেওঁ পুত্ৰ হিচাপে, ককাইক হিচাপে, দেউতাক হিচাপে বা এজন স্বামী হিচাপে যিখিনি দায়িত্ব আছিলে সেইখিনিও তেওঁ পালন কৰিবলৈ সক্ষম হৈ নুঠিছিলে। কিয় নুঠিছিলে সেইটো তোমালোকে হয়তো গম পাইছা চাগে, আমি ডিছকাছ কৰি আছোঁ। যিহেতু দেশত নিজৰ কমিউনিটিৰ মানুহখিনিৰ কাৰণে মাতিবলৈ গ'লে চাউথ আফ্ৰিকাৰ মানুহখিনিক জেলত পঠোৱা হয়, আইচলেট কৰা হয়, সেইটো কথাটো আমি পাইছোঁৱেই অলৰেডি। নেক্সটটো চাওঁ, আই ৱাজ নট বৰ্ণ উইথ এ হাংগাৰ টু বি ফ্ৰী, আই ৱাজ বৰ্ণ ফ্ৰী in every way that I could know, free to run in the fields near my mother's hut, free to swim in the clear stream that ran through my village, free to roast mealies under the stars and ride the broad backs of snow-moving balls. তো তেওঁ কি কৈছে যে কি মই যেতিয়া জন্ম হৈছোঁ, সেই জন্ম হৈ থাকোঁতে মই যিটো স্বাধীনতাৰ ভোক এটা লৈ জন্ম হোৱা নাই, যে মই স্বাধীনতাখিনি পাইছোঁৱেই, মই ফ্ৰীকৈ জন্ম লৈছোঁ। আৰু কৈছে কি মই যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া সৰু হৈ থাকোঁতে মই সকলো ক্ষেত্ৰতে স্বাধীনতা পাইছিলোঁ। আৰু তেওঁ কৈছে কি ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ নিয়েৰ মাই মাদাৰ্ছ হাৰ্ট, যে মোৰ ঘৰৰ যিটো কুটিৰ আছিলে, যিটো ঘৰ আছিলে, সেই ঘৰৰ কাষৰ ফিল্ডখনত দৌৰিবলৈ মই ফ্ৰী আছিলোঁ। মই সাঁতুৰিবলৈ সুন্দৰ ক্লিয়াৰ ষ্ট্ৰীমটোত সাঁতুৰিবলৈ তেওঁ স্বাধীন আছিলে, সেইখিনি কথা কৈছে। নেক্সট এনেকৈ আমাক কৈছে যে কি ফ্ৰী টু ৰোষ্ট মেলিজ আণ্ডাৰ দ্য ষ্টাৰ্ছ, ৰাইড দ্য ব্ৰড বেকছ শ্ল' মুভিং বাল্ছ। কিন্তু কি হৈছে, as long as I obeyed my father and abided by the customs of my tribe, I was not troubled by the laws of man or God. আৰু কি কৈছে, as long as I obeyed my father and abided by customs of my tribe, I was not troubled by laws of man or God. যে তেওঁ যেতিয়া মাক দেউতাকক মানি চলিছিলে বা তেওঁলোকৰ যিটো ট্ৰাইব আছিলে, কমিউনিটি আছিলে, তেওঁলোকৰ নীতি নিয়মবিলাক মানি চলিছিলে, তেতিয়া তেওঁ কোনো ধৰণৰ আইনৰ দ্বাৰা বা কিবা ধৰণৰ স্বাধীনতা নোপোৱাৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ সমস্যা পোৱা নাছিলে। কিন্তু এতিয়া কেতিয়া হৈছিলে সেইটো আমাক কৈ যাব লাহেকৈ। ইট ৱাজ অনলি হুৱেন আই বিগিন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলিউজন, হুৱেন
I discovered as a young man that my freedom had already been taken from me, that I began to hunger for it. আৰু কৈছে তেওঁ যেতিয়া বয়হুডটো ল'ৰালিকালটো পাইছে আৰু তেওঁ এইটো শিকিবলৈ আৰম্ভ কৰিছে যে কি ল'ৰালিকালটো পাৰ হৈছে যেতিয়া, ইট ৱাজ অনলি ৱেন আই বিগেন টু লাৰ্ণ ডেট, সেইটো সময় আছিল যেতিয়া তেওঁ এইটো বুজি পাইছিলে যে কি তেওঁ যিটো ল'ৰালিৰ যিটো স্বাধীনতা আছিলে, ক'ৰবাত দৌৰিবলৈ যোৱা, কিবা খেলিবলৈ যোৱা, সেই যিখিনি স্বাধীনতা আছিলে সেইটো আচলতে এটা কি আছিলে, ডেট ৱাজ এন ইলিউজন, সেইটো এটা মৰুভূমিত দেখা মৰীচিকাৰ নিচিনা আছিলে যে মানুহৰ সেই প্ৰয়োজনীয়তাবিলাক লাহে লাহে বেলেগ হৈ আহি থাকে। সৰু ল'ৰা এটাৰ মাৰ্বল এটাৰ প্ৰয়োজন হয়, অলপ ডাঙৰ হ'লে তাৰ সেই মাৰ্বলটো কোনো প্ৰয়োজন নাথাকে। ঠিক সেইদৰে তেওঁ কৈছে যে কি যেতিয়া তেওঁ ডাঙৰ হৈ আহিলে বা সেইটো কথাটো বুজি পালে যে কি তেওঁ যিটো শৈশৱৰ স্বাধীনতা আছিলে সেইটো আচলতে এটা মৰীচিকাৰ দৰে আছিলে, যিটো বস্তু মানে আচলতে নাই কিন্তু থকা যেন লাগে। When I discovered as a young man that my freedom had already been taken from me, I began to hunger for it. আৰু যেতিয়া তেওঁ এইটো আৱিষ্কাৰ কৰিলে যে কি তেওঁৰ যিটো স্বাধীনতা এজ এ য়ং মেন, এজন ডেকা ল'ৰা হিচাপে তেওঁৰ যিটো স্বাধীনতা আছিলে, সেই স্বাধীনতাটো যিহেতু কাঢ়ি নিছে বুলি তেওঁ অনুভৱ কৰিছে, গতিকে তেওঁ সেই যিটো স্বাধীনতা পোৱাৰ যিটো ক্ষুধা আছিলে সেইটো পূৰাবৰ কাৰণে তেওঁ লাগি গৈছিলে। এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ, দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট। ট্ৰেঞ্জিটৰী মানে ডেট ইজ ছামথিং ডেট ইজ নট পাৰ্মানেণ্ট, ক্ষণস্থায়ী। এতিয়া কৈছে ষ্টুডেণ্ট হিচাপে তেওঁ কেনেকুৱা ধৰণৰ স্বাধীনতা বিচাৰিছিলে, মানুহৰ স্বাধীনতাটো লাহে লাহে বেলেগ হৈ আহি থাকে, যেনেদৰে প্ৰয়োজনীয়তাবিলাক বেলেগ হৈ আহি থাকে আৰু ইয়াতে কৈছে যে কি I wanted freedom only for myself, the transitory freedoms of being able to stay out at night. যে যেতিয়া সৰু হৈ আছিলে তেওঁ কেনেকুৱা ধৰণৰ ফ্ৰীডমছ বিচাৰিছিলে, যে জাষ্ট ৰাতি বাহিৰত থকা, সেইটো আছিলে আচলতে ট্ৰেঞ্জিটৰী ফ্ৰীডমছ, সেইটো ক্ষণস্থায়ী। আৰু কি কৈছে, ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট, ৰিড হোৱাট আই প্লিজ এণ্ড গ' ৱেৰ আই চুজ। আৰু তেনেকুৱা ধৰণৰ স্বাধীনতাবিলাক তেওঁ সৰুতে বিচাৰিছিলে। সাধাৰণতে যি তেওঁ ইচ্ছা যায় সেইটো পঢ়িবলৈ, য'লৈ তেওঁ গৈ ভাল পায় তালৈ যাবলৈ পালে, সেইটোৱে তেওঁৰ বাবে স্বাধীনতা আছিলে। আৰু সেই স্বাধীনতাটোক তেওঁ ক্ষণস্থায়ী স্বাধীনতা বুলি কৈছে, ট্ৰেঞ্জিটৰী, ডেট ইজ নট পাৰ্মানেণ্ট, ইয়াতে দিছে। লেটাৰ এজ এ য়ং মেন ইন জোহানেছবাৰ্গ, আৰু পাছত তেওঁ এজন জোহানেছবাৰ্গৰ ডেকা ল'ৰা হিচাপে বা যুৱক হিচাপে, জোহানেছবাৰ্গ মানে চাউথ আফ্ৰিকাৰ কেপিটেল কি কয়, ৰাজধানী। আই ইয়াৰ্ণ ফৰ, আৰু জোহানেছবাৰ্গৰ যুৱক হিচাপে তেওঁ কি হ'ল কথাটো, আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল এণ্ড অফ আৰ্নিং মাই কিপ, অফ মেৰিং এণ্ড হেভিং ফেমিলি, দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন লফুল লাইফ। আৰু কি কৈছে, তেওঁ সাধাৰণতে যিবিলাক স্বাধীনতা পাবলগীয়া আছিলে সেইখিনি স্বাধীনতা পাইছিলে আচলতে, বেচিক যিখিনি স্বাধীনতা আছিলে, যে বিয়া বাৰু বা তেনেকুৱা ধৰণৰ যিখিনি স্বাধীনতা আছিলে নিজৰ পটেঞ্চিয়েলখিনিক লৈ বা তেনেকুৱা ধৰণৰ যিখিনি স্বাধীনতা আছিলে, সাধাৰণ স্বাধীনতাখিনি তেওঁ পাইছিলে। বাট দেন আই শ্ল'লি চ ডেট নট অনলি I yearn for the basic and honorable freedoms of achieving my potential, of earning my keep, of marrying and having a family, the freedom not to be obstructed in a lawful life. But then I slowly saw that not only I was not free, but my brothers and sisters were not free. I saw that it was not just my freedom that was curtailed, but the freedom of everyone who looked like I did. আৰু তেওঁ কি কৈছিলে, তেওঁ যিখিনি বেচিক ফ্ৰীডম আছিলে, যিটো ফাৰ্ষ্ট ফ্ৰীডমটো আমাৰ যিটো আছিলে পৰিয়ালৰ প্ৰতি বা মাক দেউতাকৰ প্ৰতি বা সন্তানৰ প্ৰতি বা পত্নীৰ প্ৰতি, সেইখিনি স্বাধীনতা তেওঁ পাইছিলে। আৰু তেওঁ সৰুকালত যিটো বয়হুডৰ ফ্ৰীডমটো তেওঁ এটা মৰীচিকাৰ লগত তুলনা কৰিছে, ইলিউজন টাইপৰ আছিলে বুলি কৈছে, গতিকে সেইখিনি পাইছিলে। কিন্তু লাহে লাহে তেওঁ যেতিয়া ডাঙৰ হ'ল, তেওঁ সেইটো দেখিলে যে কি, যে যিটো প্ৰকৃত যিটো ফ্ৰীডম হয়, যিটো সঁচা স্বাধীনতা হয়, সেইটো অকল তেওঁৰে নহয়, তেওঁৰ যিমানবিলাক তেওঁ দেখিছে তেওঁৰ জাতিৰ সেই সকলো মানুহৰে সেইটো অলৰেডি মানে কাৰ্টেল কৰি দিয়া হৈছে, ৰিডিউচ কৰা হৈছে, কমাই দিয়া হৈছে, নাইকিয়া কৰি দিয়া হৈছে। বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান হু লুকড লাইক আই ডিড, ডেট ইজ ৱেন আই জইন। আৰু সেইটো সময়তে তেওঁ যেতিয়া গম পালে যে কি তেওঁৰ কৃষ্ণাংগ মানুহখিনিৰ বা তেওঁলোকৰ কমিউনিটিটোৰ গোটেই মানুহখিনিৰে ফ্ৰীডমটো ৰিডিউচ কৰা হৈছে, নাইকিয়া কৰি দিয়া হৈছে বা কমাই দিয়া হৈছে, ফ্ৰীডম স্বাধীনতাটো দিয়া হোৱা নাই, হোৱাইট চুপ্ৰিমেচি চলি আছে। আৰু সেইটো সময়তে তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিছে। এণ্ড ডেট ইজ ৱেন দ্য হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম বিকেম গ্ৰেটাৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল। আৰু সেইটো সময়তে তেওঁৰ যিটো নিজৰ বাবে কেৱল প্ৰথমতে স্বাধীনতাটো পোৱাৰ কথা ভাবিছিলে, আৰু যেতিয়া তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলে, তাৰ লগে লগে কি হ'ল,
তেওঁৰ সেই যিটো ক্ষুধা আছিলে স্বাধীনতা পোৱাৰ, সেই ক্ষুধাটো সকলো মানুহৰ স্বাৰ্থ তাত জড়িত হৈ থকা হ'ল, অৰ্থাৎ সকলোৰে বাবে তেওঁ যুঁজিবলৈ আৰম্ভ কৰিলে, সকলোৰে স্বাধীনতাৰ বাবে। ইট ৱাজ this desire for freedom of my people to live their lives with dignity and self-respect that animated my life, that transformed if এইখিনিকে পঢ়ি লৈছোঁ আমি। আৰু সেই যিটো তেওঁ সকলোৰে বাবে যিটো স্বাধীনতা পাবৰ বাবে তেওঁ যুঁজিছিলে, আৰু সেইটো কৈছে ইট ৱাজ দিছ ডিজায়াৰ ফৰ ফ্ৰীডম অফ মাই পিপুল, মোৰ মানুহখিনিৰ স্বাধীনতা, সেই স্বাধীনতা টু লিভ দেয়াৰ লাইফ উইথ ডিগনিটি এণ্ড চেল্ফ ৰেচপেক্ট, যে মৰ্যাদা আৰু আত্মসন্মানেৰে তেওঁলোক জীয়াই যদি থাকিব পাৰে, সেইটোৱেই হৈছে গোটেই মানুহখিনিৰ স্বাধীনতা, যিটো নাছিলে। আৰু সেইটোৱে তেওঁ সেই যিটো স্বাধীনতা বিচাৰিছিলে তেওঁলোকৰ কাৰণে বা নিজৰ কাৰণে যিটো স্বাধীনতা বিচাৰিছিলে, সেইটোৱে কি কৈছিলে, ডেট ট্ৰেন্সফৰ্মড এ ফ্ৰাইটেণ্ড য়ং মেন, এজন ভয়াতুৰ যুৱকক কি কৰিছিলে, ইনটু এ বল্ড ৱান, এজন সাহসী মানুহ কৰিছিলে। ডেট ড্ৰ'ভ এ ল' এবাইডিং এটৰ্নি, ল' এবাইডিং এটৰ্নি মানে যিজনে আইন মানি চলে, তেনেকুৱা আইন মানি চলা মানুহ এজনক কি কৈছিলে, টু বিকম এ ক্ৰিমিনেল, এজন অপৰাধী মানে হোৱাইটছখিনিৰ চকুত অপৰাধী। আচলতে যেতিয়া নিজৰ ফ্ৰীডমছখিনিৰ কাৰণে নিজৰ যিটো অপাৰেশ্যনছ আছিলে, যিটো সেইটোৰ এগেইনষ্টত যেতিয়া প্ৰটেষ্ট কৰিব গৈছিলে, সেইটো হোৱাইটছখিনিয়ে সেইটো ক্ৰিমিনেল বুলি ভাবিছিলে, অপৰাধী বুলি ভাবিছিলে। গতিকে তেওঁ সেইটো কথাটো কৈছে, ডেট টাৰ্ণড এ ফেমিলি লাভিং হাজবেণ্ড ইনটু এ মেন উইদাউট এ হোম, আৰু যে তেওঁ যে সেই স্বাধীনতাৰ ক্ষুধা পূৰাবলৈ গৈ আছিলে, সেই স্বাধীনতাৰ ক্ষুধা পূৰাবলৈ যোৱাৰ ক্ষেত্ৰত তেওঁ কিহৰ পৰা কিহলৈ পৰিৱৰ্তন হৈছিলে বুলি কৈছে, যে এজন পৰিয়াল ভালপোৱা স্বামী, ঘৰ নথকা এজন মানুহলৈ ট্ৰেন্সফৰ্ম কৰিছিলে, মানে তেওঁ যুঁজি আছিলে। ডেট ফ'ৰ্চ এ লাইফ লাভিং মেন টু লাইভ লাইক এ মংক, টু লিভ লাইক এ মংক, যে জীৱন ভালপোৱা এজন মানুহে সাধুৰ পুৰুষৰ দৰে, সন্যাসীৰ দৰে থাকিবলৈ ট্ৰেন্সফৰ্ম কৰিছিলে, তেওঁক পৰিৱৰ্তন কৰিছিলে, তেওঁ সেই স্বাধীনতাটো পাবৰ বাবে যেতিয়া যুঁজ কৰিছিলে। I am no more virtuous of self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. আৰু তেওঁ এইটো কথাও কৈছে যে মোক যদি অলপ স্বাধীনতা দিয়াও হয়, সেই স্বাধীনতাখিনি মই এনজয় কৰিব নোৱাৰোঁ, যদিহে সকলো মানুহে যদি স্বাধীনতাটো নাপায় আৰু সকলো মানুহ স্বাধীন নহয়। ফ্ৰীডম ইজ ইনভিজিবল, ফ্ৰীডমটো অদৃশ্য বুলি কৈছে। দ্য চেইঞ্চ অন এনি ওৱান অফ মাই পিপুল ৱেৰ দ্য চেইঞ্চ অন অল অফ দেম, যে মোৰ জাতিৰ, মোৰ কমিউনিটিৰ কোনোবা এজন মানুহ যদি পৰাধীন হয়, তাৰ মানে কি মোৰ গোটেই জাতিটোৱেই, গোটেই ব্লেকছখিনিয়ে কি হৈছে, সেই পৰাধীনতাৰ কবলত সোমাই আছে, পৰাধীনতাৰ শিকলিয়ে বান্ধ খাই আছে, সেইটো কথাটো ক'ব বিচাৰিছে। দ্য চেইঞ্চ অন অল অফ মাই পিপুল ৱেৰ দ্য চেইঞ্চ অন মি, যে মোৰ কমিউনিটিৰ, মোৰ জাতিৰ যিবিলাক মানুহ আছে, তেওঁলোকৰ ক্ষেত্ৰত যদি পৰাধীনতাৰ শিকলি থাকে, সেইটো মোৰ ক্ষেত্ৰতো পৰাধীনতাৰ শিকলি আছে। মানে এজন মানুহ পৰাধীন হোৱা মানে তেওঁলোকৰ কৃষ্ণাংগ মানুহবিলাক অলপ মানুহ পৰাধীন হোৱা মানে সকলো মানুহ পৰাধীন হোৱা, সেইটো কথাটো কৈছে। যদি কোনোবা এজন মানুহ পৰাধীন হৈ আছে, গতিকে সেইটো মানে কি গোটেই জাতিটো পৰাধীন হৈ আছে। I knew that the oppressor must be liberated just as surely as the oppressed. ইয়াতে অপ্ৰেছৰ আৰু অপ্ৰেছডৰ কথা কৈছে। অপ্ৰেছৰ মানে যিসকলে শোষণ কৰে, আৰু অপ্ৰেছড মানে যিসকল শোষিত হৈ থাকে, যিসকলক শোষণ কৰে। কৈছে আই নিউ ডেট অপ্ৰেছৰ মাষ্ট বি লিবাৰেটেড জাষ্ট এজ চিয়'ৰলি এজ অপ্ৰেছড, যে অপ্ৰেছৰবিলাক, শোষণকাৰীবিলাক লিবাৰেল হ'ব লাগে বুলি কৈছে। এ মেন হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম ইজ দ্য প্ৰিজনাৰ অফ হেট্ৰেড, যে এজন মানুহে যেতিয়া আন এজন মানুহৰ স্বাধীনতাটো কাঢ়ি লয়, তেওঁ ঘৃণাত বন্দী হৈ থাকে বুলি কৈছে। যে এজন মানুহে এজন মানুহৰ পৰা যেতিয়া স্বাধীনতাটো কাঢ়ি ল'ব, সেই মানুহজনক ইজন মানুহে ভাল নাপায়, মানে সেইটো কথা ক'ব কৈছে। হি ইজ লেগড বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ। প্ৰিজুডিচ মানে ষ্ট্ৰং ডিছলাইক উইদাউট এনি গুড ৰিজন। আৰু তেওঁক কৈছে যে কি, তেওঁ কিহৰ বাৰৰ ভিতৰত সোমাই থাকিবলগীয়া হয়, অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ, যে মানুহে তেওঁক ভাল নাপায় আচলতে। হি ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড বুলি কৈছে অলৰেডি, আমাক অলপ আগত ক'লে। যে এজন মানুহে আন এজন মানুহৰ যেতিয়া স্বাধীনতাখিনি কাঢ়ি লয়, সেই মানুহজনক ইজন মানুহে ঘৃণা কৰিব লয়, অৰ্থাৎ তেওঁক জয় কৰিব নোৱাৰে। আচলতে তেওঁ স্বাধীনতাখিনি কাঢ়ি ল'লেও সেই মানুহজনক আচলতে যে জয় কৰিব নোৱাৰে, সেইটো কথা ক'বলৈ বিচাৰিছে ইয়াতে। আই এম নট ট্ৰুলি ফ্ৰী ইফ আই এম টেকিং এৱে ছমন এলছ ফ্ৰীডম। আৰু এইটো কথা কৈছে কি, মই যদিহে কোনোবা এজন মানুহৰ স্বাধীনতাখিনি কাঢ়ি লওঁ, ময়ো স্বাধীন নহয়। জাষ্ট এজ চিয়'ৰলি এজ আই এম নট ফ্ৰী ৱেন মাই ফ্ৰীডম ইজ টেকেন ফ্ৰম মি, যে মোৰ পৰা স্বাধীনতাখিনি কোনোবাই কাঢ়ি নিলে মই যেনেকৈ পৰাধীন হৈ থাকোঁ, ঠিক সেইদৰে যিজনে কাঢ়ি নিয়ে সেইজনো মানে পৰাধীনে হৈ থাকে। দ্য অপ্ৰেছড এণ্ড অপ্ৰেছৰ এলাইক ৰবড অফ দেয়াৰ হিউমেনিটি, অপ্ৰেছৰ আৰু অপ্ৰেছ, শোষণকাৰী আৰু শোষিতসকল একেডাল মানৱীয়তাৰ একেডাল
একেডাল ৰছীত বান্ধ খাই আছে বুলি কৈছে। একেডাল ৰছীত বান্ধ খাই আছে মানে কি, যে যিসকল শোষণকাৰীয়ে শোষিত শ্ৰেণীটোক শোষণ কৰি থাকে, সেই শোষিত শ্ৰেণীটোৱে কোনো কাৰণত সেই যিটো শোষণকাৰী জাতি থাকে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ভাল ভাৱ নাথাকে, তেওঁলোকে ডিছলাইক কৰিবলৈ, সেইটো কথাটো ক'ব বিচাৰিছে। চ' সেইটোৱে আছিল চেপ্টাৰটো। আশা কৰিছোঁ তোমালোকৰ হেল্পফুল হ'ব। আৰু কিবা যদি ডাউট থাকি যায়, কিবা নুবুজা থাকে, তোমালোকে কমেণ্ট কৰিব পাৰিবা। চ' ইমানেই আছিল। চ' ইয়াৰ আগত অলপ কিবা থাকি আহিছিলে, যিটো মই ফাৰ্ষ্ট ভিডিঅ'টোত কৰা নাছিলোঁ। তাতে কিছুমান ৱৰ্ড মিনিং দিছিলে, সেইখিনিও মই চাই দিছোঁ। যদি কুৱেশ্যন আনচাৰৰ ভিডিঅ' বনাবলগীয়া হয়, তোমালোকক যদি কুৱেশ্যন আনচাৰখিনিৰ প্ৰয়োজন হয়, তেন্তে তোমালোকে কমেণ্ট কৰিব পাৰিবা, তেন্তে তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। তো এইখিনি চাই ল'বা। এতিয়া কি দিছে, ইন কলম এ are some experiences you will find in the next. Make a guess and match its expression with the appropriate meaning from column B. কলম এৰ টো মিনিঙৰ কলম এত যিটো ৱৰ্ড দিছে সেইটোৰ লগত বিটোৰ মিনিংটো কোনটো মিলিছে সেইটো মিলাব দিছে আমাক। তো সেইখিনি আমি পঢ়ি আছিলোঁ, গতিকে গম পাম এতিয়া। এই ৰেইনবো গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ, যে সেইটো ৰেইনবো গেডাৰিংটো আমি আগতে পাইছিলোঁ। তো ৰেইনবো গেডাৰিং মানে কি হ'ব ইয়াতে, কোনটো হ'ব, এইটো এ বিউটিফুল কামিং টুগেডাৰ অফ ভেৰিয়াছ পিপল লাইকছ দ্য কালাৰ্ছ ইন এ ৰেইনবো, যে বহুত মানুহ একেলগে অহা, বিভিন্ন কালাৰৰ মানুহ একেলগে অহা, সেইটো কথা কৈছে। শ্বেতাংগ কৃষ্ণাংগ সেইখিনি কথা থাকে। এ চিট অফ হোৱাইট চুপ্ৰিমেচি, হোৱাইট চুপ্ৰিমেচি মানে যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে সেইটো কথা কৈছে। তো ইয়াতে কোনটো হ'ব তেতিয়াহ'লে, দ্য চিট অফ হোৱাইট চুপ্ৰিমেচিৰ এগেইনষ্টত হৈ যাব তোমাৰ দ্য চেণ্টাৰ অফ ৰেচিয়েল চুপিৰিয়ৰিটি। বি অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্ট্ৰী, বি অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্ট্ৰী মানে হিষ্ট্ৰীৰ দ্বাৰা প্ৰভাৱিত হোৱা, কোনটো হ'ব ইয়াতে, এইটো ফিল ডিপলি ইম'চনেল ৰিমেম্বাৰিং এণ্ড আণ্ডাৰষ্টেণ্ডিং অল দ্য পাষ্ট ইভেণ্টছ ডেট হেভ লেড আপ টু দ্য মুমেণ্ট। সেই উত্তৰত যিখিনি ইভেণ্ট আছিলে, ঘটনাৱলী আছিলে, যিখিনি ঘটনাৱলীয়ে এতিয়াৰ মুহূৰ্তটো পাইছেহি, সেইখিনিক ৰিমিনিচাইজ কৰাটোকে কি কোৱা হয়, অভাৰৱেলম বাই হিষ্ট্ৰী। নেক্সট দিছে ৰেজিলিয়েঞ্চ ডেট ডিফাইজ দ্য ইমাজিনেশ্যনছ। তো সেইটো হৈ যাব তোমালোকৰ এইটো এ গ্ৰেট এবিলিটি অলমষ্ট আনইমাজিনেবল টু ৰিমেইন আনচেঞ্জড বাই ছাফাৰিং, নট লজিং হোপ গুডনেছ অৰ কাৰেজ। নেক্সট দিছে গ্লিমাৰ অফ হিউমেনিটি। তো গ্লিমাৰ অফ হিউমেনিটিটো হৈ যাব তেন্তে এইটো এ চাইন অফ হিউমেন ফিলিং, কাইণ্ডনেছ, পিটি, জাষ্টিছ এটচেট্ৰা। এ টুৱাইলাইট এক্সিষ্টেঞ্চটো কোনটো থাকি যাব, এইটো হাফ চিক্ৰেট লাইফ, লাইক এ লাইফ লিভড ইন দ্য ফেডিং লাইট বিটুইন ছানছেট এণ্ড ডাৰ্কনেছ। তো সেইটো হৈ যাব। তো এইখিনি আছিল। আশা কৰিছোঁ ক্লাছ 10ৰ ষ্টুডেণ্টছখিনি হেল্পফুল হ'ব। আৰু ইয়াৰ কুৱেশ্যন আনচাৰখিনি যদি কৰিব লগা থাকে তোমালোকে কমেণ্ট কৰিব পাৰিবা। আৰু ইয়াৰ পাছতো মই কৈছোঁ অলৰেডি আমি ইয়াৰ আগত 2টা ভিডিঅ' আপলোড কৰা আছে এইটো চেপ্টাৰৰ ওপৰত। যদি সেইখিনিক লৈ সেইখিনি তোমালোকে চোৱা নাই, তেন্তে এইটো ভিডিঅ'ত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইখিনি তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ উপৰিও ক্লাছ 12ৰ বাবে মই কিছুমান পয়েমৰ এক্সপ্লেনেশ্যন আপলোড কৰি আছোঁ লাহে লাহে, সেইখিনিৰ ডেছক্ৰিপশ্যন দিয়া হ'ব ইয়াতে, তোমালোকে চাই ল'বা। যদি কিবা ডাউট থাকে ইনফৰ্ম কৰিবা, কিবা ক'ব লগা থাকিলে ক'বা। চ' থেংক ইউ অল, থেংক ইউ ফৰ ৱাটছিং দ্য ভিডিঅ'।